নমস্কাৰ ফ্ৰেণ্ড, মই সমিত আপোনালোকৰ ফ্ৰেণ্ড আকৌ একবাৰ উপস্থিত হ'লোঁ নতুন এটা ভিডিঅ'ৰ লগত। তো ৱেলকাম কৰিছোঁ আপোনাৰ নিজৰ চেনেল ছেম ডি গ্ৰেট আইডিয়াছত। আজি মই ভৰলু শান্তিপুৰত গৈছিলোঁ, গুৱাহাটীৰ ভৰলু শান্তিপুৰত। তাতে যোৱা সপ্তাহত মই এজন মানুহক 92 ইয়াৰ্ছ এজৰ এজন মানুহক মই আমাৰ প্ৰডাক্টটো দিছিলোঁ আৰু দিয়াৰ ফলত আজি আকৌ মই ফ'ল' আপ কৰিব গৈছিলোঁ 8 দিন পিছত। তো সেই ৰিজাল্টটো আপোনালোকক দেখাব বিচাৰিছোঁ। তো কেনেকুৱা ট্ৰিমেণ্ডাছ ৰিজাল্ট তেওঁৰ মুখৰ পৰাই আমি শুনিম, তেওঁৰ কি হৈছে আৰু আগত তেওঁৰ কি ধৰণৰ প্ৰব্লেম আছিল সেইটো তেওঁ নিজেই ক'ব। তো মই চিধা আপোনাক লৈ যাওঁ মোবাইল স্ক্ৰীণত, য'ত তেওঁৰ পৰা বাকীখিনি আপোনালোকে শুনিব। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে ডেফিনেটলি লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে এটা ছাবস্ক্ৰাইব কৰি যাব, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ আপোনাৰ কোনো ধৰণৰ পইচা নালাগে, কিন্তু আপোনাৰ এটা ছাবস্ক্ৰিপশ্যনে মোক এনাৰ্জি দিয়ে নতুন ধৰণৰ ভিডিঅ' বনাবলৈ। তো থেংক ইউ ভেৰি মাছ। মই আপোনালোকক লৈ নমস্কাৰ বন্ধু, আজি আমি আহিছোঁ ভৰলুমুখ শান্তিপুৰত মিষ্টাৰ যতীন্দ্ৰনাথ খালৈ ডাঙৰীয়াৰ ঘৰত। তেওঁ ৰেলৰ পৰা অৱসৰপ্ৰাপ্ত এজন অফিচাৰ হয় আৰু যোৱা 30 বছৰ আগত তেওঁ অৱসৰপ্ৰাপ্ত হৈছে। এতিয়া বৰ্তমান আপোনাৰ বয়স স্যাৰ 92 বছৰ। তেওঁক যোৱা মংগলবাৰে আমি এটা বায়'টনিয়ামৰ প্ৰডাক্টটো দিছিলোঁ আৰু তেওঁ তাৰ আগত কি প্ৰব্লেমত ভুগি আছিল তেওঁৰ মুখৰ পৰাই শুনি ল'ম। আৰু এইটো 8 দিন ব্যৱহাৰ কৰাৰ পিছত তেওঁৰ কি অৱস্থাত এতিয়া আছে তেওঁৰ মুখৰ পৰাই আমি শুনি ল'ম। কওক স্যাৰ। মোৰ আগতে খোজকাঢ়িব নোৱাৰিছিলোঁ, তাৰমানে কোমৰৰ বিষ ইমান বেছি হৈছিল যে মই চিধা হৈ খোজকাঢ়িব নোৱাৰোঁ। সদায় বিছনাতে বাগান দি থাকিব লাগে আৰু ভৰি দুখন বহিলেও টানি ধৰে, এনেকুৱা অৱস্থা আছিল। কিন্তু এতিয়া এইটো ঔষধটো ব্যৱহাৰ কৰাৰ লগে লগে মই বহুতখিনি সকাহ পাইছোঁ। আছে বিষ, কিন্তু তথাপি মই খোজকাঢ়িব পাৰোঁ, কোনো অসুবিধা মোৰ নাই। আনকি মই বজাৰ কৰিব পৰা হৈছোঁ। এতিয়া মই বজাৰ নিজে কৰিছোঁ। ৰবিবাৰৰ বজাৰ মই সুন্দৰভাৱে কৰিছোঁ আৰু বৃহস্পতিবাৰে সুন্দৰভাৱে বজাৰ কৰি মই লৈ আহিছোঁ। একো অসুবিধা মই পোৱা নাই। গতিকে মই বহুতখিনি ভাল পাইছোঁ। আৰু মই ভাবিছোঁ যে এই 3 মাহৰ সময় দিছিল। 3 মাহৰ ভিতৰত মোৰ এটা বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস আছে যে এই 3 মাহৰ ভিতৰত মই সুন্দৰভাৱে আৰোগ্য হ'ম আৰু সুন্দৰভাৱে থাকিম। আৰু এই বাপজনাই সুন্দৰভাৱে মোক ট্ৰিটমেণ্ট কৰিছে। আইগৰাকীও খবৰ লৈ আছে। আইগৰাকী প্ৰায় সদায় খবৰ লৈ আছে যে কেনেকৈ হৈছে। বোলো মই বহুত ভাল পাইছোঁ। আৰু আজি আনকি অলপ আগতে আহিছিল মোৰ বোৱাৰী আহিছিল আৰু এনেকুৱা মানুহ আছিল। তেওঁলোকে আহি পেলাই কৈছিল যে আপুনি বহুত ভাল পাইছে। বোলো বহুত ভাল পাইছোঁ দিয়ক, বহুত ভাল হৈছে। গতিকে মই আশা কৰিছোঁ যে ভগৱানৰ কৃপাত মই হয়তো আগৰ নিচিনাই সুস্থিৰ হ'ম আৰু মই নিজে জীৱনত কৰ্মখিনি কৰি থাকিব পাৰোঁ। তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই বাপজনাই বহুত কৃপা কৰিলে, মোক বহুত কৃপা কৰিলে। ভগৱানে পঠাইছে, এনেই নহয়। তাৰমানে ভগৱানে পঠাইছে। ভগৱানে কৈছিল যে ভগৱানে ভক্তক সদায় ৰক্ষা কৰে, ভগৱানে ভক্তক সদায় ভক্ত কৰে। গতিকে মই সদায় ভগৱানক সদায় চিন্তা কৰি আছোঁ আৰু ভগৱানে মোক এখিনি কৃপা কৰিছে। গতিকে ইয়াত বাহিৰে মই আৰু একো ক'ব লগা নাই। গতিকে মই কৈছোঁ যে আৰু এই অন্ততঃ 3 মাহৰ ভিতৰত মই মোৰ সুন্দৰভাৱে আৰোগ্য হ'ম, সুন্দৰভাৱে আগৰ নিচিনাই মই খোজকাঢ়ি